Hello everyone, welcome back to Any Assam. আজিৰ ভিডিঅ'টোত গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে আসাম পুলিচৰ বাবে কেইটামান most important expected question answer আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা। Question number 1, তলৰ কোনটোক শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে? অপচন এ আছে চৰাইদেউ মৈদাম, অপচন বি তলাতল ঘৰ, অপচন চি ৰংঘৰ, অপচন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব চৰাইদেউ মৈদাম। Second question to অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপচন নম্বৰ এ ৰঞ্জন গগৈ, অপচন নম্বৰ বি বিমান গগৈ, অপচন নম্বৰ চি ৰতন টাটা আৰু অপচন নম্বৰ ডি আছে ভোগেশ্বৰ বৰুৱা। ইয়াৰ ৰাইট এনসাৰটো হ'ব ৰতন টাটা। 3 নম্বৰ কুৱেশ্যনটো হৈছে জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত? অপচন এ কলকাতা, অপচন বি হায়দৰাবাদ, অপচন চি মুম্বাই আৰু অপচন ডি উত্তৰ প্ৰদেশ। ইয়াৰ ৰাইট এনসাৰটো হ'ব কলকাতা। 4 নম্বৰ কুৱেশ্যনটো পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লক্ষীনন্দন বৰা। 5 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল? এ অপচন আছে চন্দ্ৰধৰ বৰুৱা, বি অপচনত আছে কালিৰাম মেধি, চি অপচনত আছে হেমচন্দ্ৰ গোস্বামী আৰু ডি অপচনত আছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ ভিতৰত ৰাইট এনসাৰটো হ'ব কালিৰাম মেধি। কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল। Question number 6, যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচন এত আছে জগন্নাথ বৰুৱা, বিত আছে লীলাধৰ বৰুৱা, চিত চন্দ্ৰধৰ বৰুৱা আৰু ডিত আছে মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনসাৰটো হ'ব জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল। Question number 7, কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? অপচন নম্বৰ এত আছে ইজিপ্ত, বি ভাৰত, চিত আছে চীন, ডিত আছে তুৰস্ক। ইয়াৰ ভিতৰত ৰাইট এনসাৰটো হ'ব ইজিপ্ত। ইজিপ্ত হৈছে পিৰামিডৰ বাবে বিখ্যাত। Question number 8, বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? অপচন এ 2খন, অপচন বি 3খন, অপচন চি 5খন, অপচন ডি 6খন। ইয়াৰ ৰাইট এনসাৰটো হ'ব 3খন। বৰাক উপত্যকাত 3খন জিলা আছে। 9 নম্বৰ কুৱেশ্যন, প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? অপচন এ কামৰূপ, অপচন বি শোণিতপুৰ, অপচন চি তেজপুৰ আৰু অপচন ডি গুৱাহাটী। ইয়াত ৰাইট এনসাৰটো হ'ব কামৰূপ। Question number 10, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? অপচন এত আছে বৰ্মন বংশ, অপচন বি আহোম বংশ, অপচন চি বড়ো বংশ, অপচন ডিত আছে ৰাভা বংশ। ইয়াৰ ৰাইট এনসাৰটো হ'ব বৰ্মন বংশ। Question number 11, হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব প্ৰহ্লাদ চৰিত্ৰ। অপচন নম্বৰ এ। Question number 12, চৰাইদেউত আহোমসকলৰ ৰাজধানী প্ৰতিষ্ঠা কৰা বৰ্ষটো কিমান আছিলে? অপচন এত আছে 1225 চনত, অপচন বি 1515 চনত, অপচন চি 1253 চনত আৰু অপচন ডিত আছে 1235 চনত। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন চি 1253 চনত। Question 13ত কোচ ৰাজ্যৰ প্ৰতিষ্ঠা চনটো কিমান চন আছিল? অপচন এত আছে 1515 চন, অপচন বিত আছে 1851 চন আৰু অপচন চিত আছে 1825 চন আৰু অপচন ডিত আছে 1475 চন। ইয়াত ৰাইট এনসাৰটো হ'ব 1515 চন অৰ্থাৎ অপচন এ। Question number 14, কিমান চনত শংকৰদেৱৰ মৃত্যু হয়? ইয়াত ৰাইট এনসাৰটো হ'ব 1568 চন। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব যে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? মহাপুৰুষজনৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত। এতিয়া আমি কেইটামান সাবজেক্টিভ কুৱেশ্যন এনসাৰ আলোচনা কৰিম। ইয়াত প্ৰথমটো কুৱেশ্যন হৈছে অসম কেতিয়া পূৰ্ণ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব 1950 চনত। দ্বিতীয়টো কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, যোৱা বছৰ এক্সামত আহি গৈছে। 3 নম্বৰ কুৱেশ্যনটো, ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে? ভূপেন হাজৰিকা সেতু 2017 চনত 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়? ইয়াৰ ৰাইট এনসাৰটো হ'ব 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে
গঠন কৰা হয় 5 নম্বৰ কুৱেশ্যনটো অসমৰ সাক্ষৰতাৰ হাৰ কিমান অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19% এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক বা বেছি ইয়াত শুদ্ধ এনসাৰটো হ'ব নগাঁও জিলাত অসমৰ নগাঁও জিলাতেই হৈছে আটাইতকৈ বেছি এখন জনসংখ্যা বহুল জিলা 7 নম্বৰ কুৱেশ্যনটো প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায় এলাহাবাদ স্তম্ভত প্ৰাচীন অসমৰ বিষয়ে লিপিত তথ্য পোৱা যায় 8 নম্বৰ কুৱেশ্যনটো কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ 9 নম্বৰ কুৱেশ্যনটো হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ্নিৰ্মাণ কৰিছিল ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰিছিল 10 নম্বৰ কুৱেশ্যনটো নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ এনসাৰটো হৈছে মুম্বাই 11 নম্বৰ কুৱেশ্যন হিষ্ট্ৰী অফ দ্য আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ এনসাৰটো হৈছে LW শেক্সপিয়াৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 12 মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব লগতে আগন্তুক এডিআৰই এক্সামৰ বাবে আমাৰ এনি আছামৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে যাতে পৰীক্ষা ভাল হওক লগতে যিসকল আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ